মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছো। কমলপুৰ সমষ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তা আজি এই চেগতে অতুল বৰা ডাঙৰীয়াক, কমলপুৰ বিধান পৰিষদৰ সন্মানীয় বিষয়ববীয়াসকল, UPPL BPFক ধন্যবাদ জনাইছো আৰু বিশেষভাৱে ধন্যবাদ জনাইছো কমলপুৰৰ কাৰ্যকৰ্তা। আপোনালোক অবিহনে এই সফলতা পাবলৈ সক্ষম নহ'লে, এই টিকেট মই পাবলৈ সক্ষম নহ'লো। আপোনালোকৰ সকলোৰে শ্ৰীচৰণত সেৱা জনাই আজি আমি কমলপুৰ সমষ্টিত এটা প্ৰাৰম্ভিক আমি এটা আজি ৰেলী কৰিছোঁ। ইয়াৰ পিছত গোপেশ্বৰলৈ যাম, তাৰপিছত বাইহাটা চাৰিআলিত আমি অলপ সময় ৰম আৰু তাৰপিছত বাইহাটা কাৰ্যালয়ত গৈ আজি আমাৰ এই টিকেট প্ৰত্যাশী যি আপোনালোকক আগত লৈ আপোনালোকে আগবাঢ়িছে, মই সকলোকে পুনৰবাৰ ধন্যবাদ জনাই আমি আহক এই ৰেলীত আমি সকলোৱে সহযোগ কৰোঁ। ভাৰত মাতা কি ভাৰত মাতা কি। পিকচাৰ আভি বাকী হে, বহুত পিকচাৰ আছে। কিছুমান ভুৱা ৰাজনীতিবিদ আছে, তেখেতসকলৰ লগত আমি এই 15টা দিন কটাম। ৰাজনৈতিকভাৱে যিমান আমি বক্তব্য ৰাখিব লাগে আমি ৰাজনৈতিক বক্তব্য ৰাখিম। ভৱিষ্যতে এখন সুন্দৰ কমলপুৰ গঢ়াৰ সপোন আমাৰ আছে। আহক আমি সকলোৱে সহযোগিতা গ্ৰহণ কৰোঁ।